না চাওক পৌৰসভা টাউন কমিটি এইবিলাকত তাৰমানে আইন অনুযায়ী বিধায়ক সাংসদসকল পদেন সদস্য হয়। এতিয়া যিহেতু মই বৰপেটা লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছোঁ, সেই মৰ্মে মই বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত যিকেইখন পৌৰসভা পৰে প্ৰতিখনৰে মই পদেন সদস্য। আৰু সেই মৰ্মে আজি মই বৰপেটা ৰদ পৌৰসভাত আহিছিলোঁ আৰু তেওঁলোকে তাৰমানে ইয়াৰ সভাপতিগৰাকীয়ে তেওঁলোকৰ মনত যোগাযোগ কৰিছে। আজি আহিছোঁ, মই শপত গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ যিখন বৰ্ডৰ মিটিং এই বৰ্ডৰ মিটিংখনত অংশগ্ৰহণ কৰিছোঁ। বাছ হয়। নাই মই বস্তুটো ইয়াত মই তাৰমানে ময়ো ইয়াৰ যিহেতু পৌৰসভাৰ এগৰাকী সদস্য, বৰপেটা পৌৰসভাখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰে, ইয়াৰ কেনে কিবিলাক সমস্যা আছে, এই সমস্যাবিলাকৰ বিষয়ে আলোচনা কৰিছোঁ। আৰু মই কম দিনৰ ভিতৰত ইয়ালৈ আহি ইয়াৰ এটা বিশেষ এটা শ্মশানখনৰ এটা সমস্যা আছে, এই শ্মশানখনৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ ব্যৱস্থা মই কৰিম। ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে চৰকাৰী যিবিলাক ডক্টৰ চাকৰি কৰে তেওঁলোকে নাৰ্ছিং হোমত কৰিব নোৱাৰে। সেই বিষয়ে মই নাজানো, সেই বিষয়ে মই আমাৰ মাজত বৰপেটা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ সন্মানীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেওঁ বৰপেটা ৰোড পৌৰসভাত উপস্থিত হৈছিল আৰু এই জায়গাতে তেওঁ আমাৰ বৰপেটা ৰোড পৌৰসভাত নতুনকৈ এই সভাকক্ষ নিৰ্মাণ কৰা হৈছে পৌৰ পুঁজিৰ ধনেৰে। সেই সভাকক্ষ তেওঁ উদ্বোধন কৰে আৰু লগতে তেওঁ আজি বৰপেটা ৰোড পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে আৰু তাৰপিছত বোৰ্ডৰ সভা অনুষ্ঠিত হয় আৰু এই বোৰ্ডৰ সভাত তেওঁ উপস্থিত আছিল, আমাক বহু দিহা পৰামৰ্শ আগবঢ়ায় আৰু আমি তেওঁক আগন্তুক দিনত তেওঁ যেন বৰপেটা পৌৰসভা এলেকাত আমাক সহযোগ কৰে এইখিনি তেওঁক আশা ৰাখিছোঁ আৰু বিভিন্ন প্ৰকাৰে বা বিভিন্নভাৱে তেওঁক আমাক সহযোগ আগবাঢ়িব বুলি প্ৰতিশ্ৰুতি দিয়ে। যেনে আমি এটা কৈছিলোঁ যে আমাৰ বৰপেটা পৌৰসভাৰ অন্তৰ্গত কলভাঙা যিখন আমাৰ শ্মশান আছে তাক আধুনিকৰণৰ ব্যৱস্থা কৰা, লগতে আমাৰ বৰপেটা ৰোডৰ ৰেলৱে লাইনৰ কাষত যিটো বৰপেটা ৰোডৰ মেইন আউটলেট আছে সেইখিনিও তেওঁ কিবা আলোচনা কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে।